ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ বাবে হিমন্ত বিশ্ব কেবিনেটৰ অভিনৱ সিদ্ধান্ত ৰাজ্যৰ প্ৰতিটো বানপীড়িত অঞ্চলত গঠন হ'ব মথাউৰি কমিটি বানপানীৰ সময়ত প্ৰতিটো মথাউৰি চোৱাচিতা কৰিব মথাউৰি কমিটিয়ে বাৰিষা সমাগত সংহাৰী বানৰ প্ৰকোপ ৰোধিবলৈ পুনৰ সাজু হৈছে ৰাজ্য চৰকাৰ সম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ এইবাৰ অসমৰ যুৱ প্ৰজন্মৰ সহায় ল'ব ৰাজ্য চৰকাৰে সেই অনুসৰি শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিটো মথাউৰি 24 ঘণ্টাই নিৰীক্ষণত ৰাখিব চৰকাৰে মথাউৰিৰ সুৰক্ষা তথা চোৱাচিতাৰ বাবে শীঘ্ৰেই গঠন হ'ব মথাউৰি কমিটি মথাউৰি কমিটিৰ দায়িত্বত থাকিব 10ৰ পৰা 15 জনকৈ যুৱক আমাৰ অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰিবিলাকৰ বহুতবিলাক এজিং অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি আৰু বিভিন্ন সময়ত মথাউৰিবিলাকত আৰ্থ কাটিং হয় সৰু সৰুকৈ পানী নিগৰি থাকে আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰোঁ আৰু এটা সময়ত মথাউৰিবিলাক ব্ৰিজ হৈ যায় এই 15 জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাকেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছোঁ বানপানীৰ সময়ত জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সহায়ৰ বাবে জিঅ' বেগ পাৰ্কোপাইন আদি বান প্ৰতিৰোধক সামগ্ৰী উল্লেখ কৰিব মথাউৰি কমিটিসমূহে এই ডেকা ল'ৰাখিনিক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰতকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ কোৰ বিভিন্ন যিবিলাক পৰ্কোপাইন যিবিলাক এমুনেশ্যন যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম এই সমূহৰ উপৰিও সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক ঘোষণা স্বেচ্ছাসেৱী হিচাপে কৰ্মৰত হোৱা মথাউৰি কমিটিসমূহক বান শেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিব চৰকাৰে এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব স্বেচ্ছাসেৱী হ'ব অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে আৰু যিকেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া কেবিনেটৰ সিদ্ধান্তক আদৰণি মাজুলীবাসীৰ আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে সেই বাৰিষাৰ সময়ত এই সমিতিখনে অন্ততঃ মাজুলীৰ ৰাইজক সকাহ দি এটা ভাল অৱস্থাত ৰখাৰ ব্যৱস্থা কৰে অসম চৰকাৰৰ কেবিনেটৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তক যথেষ্ট এটা সুদূৰ প্ৰসাৰী আৰু বাস্তৱধৰ্মী সিদ্ধান্ত বুলি অনুমান কৰা হৈছে এখন তদাৰক কমিটিৰ যোগেদি যদি এই বস্তু তদাৰক কৰা যায় তেতিয়াহ'লে কি হ'ব যে ওচৰৰ মানুহখিনিয়ে অতি সোনকালে অতি সহজতে এটা নিৰ্দিষ্ট সময়ৰ ঘটনা ঘটি যোৱাৰ আগমুহূৰ্তত তেওঁলোকে এই কথাটো তেওঁলোকে অনুসন্ধান কৰিব পাৰিব আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰিব চৰকাৰৰ দ্বাৰা মাথাউৰিসমূহৰ ওপৰত এটা নিৰীক্ষণ কমিটি বা স্থানীয়ভাৱে এখন কমিটি গঠন কৰি তাৰ যিখিনি বিষয়বস্তু এইখিনি চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ এটা আঁচনি গ্ৰহণ কৰিছে এইটো মই সঁচাকৈ উৎফুল্লিত বিশেষকৈ আমি বান প্ৰপীড়িত অঞ্চলবিলাকত বানপানীয়ে গৰাখহনীয়া প্ৰপীড়িত অঞ্চলবিলাকত এনেকুৱা ধৰণৰ ব্যৱস্থাই আমাক বহুখিনি সকাহ দিব বুলি মই ভাবোঁ ৰাইজৰ আশা ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ উদ্দেশ্যে চৰকাৰৰ এই বিশেষ পদক্ষেপে জলসম্পদ বিভাগক বহু ক্ষেত্ৰত সহায় কৰিব মাজুলীৰ পৰা মিটু খাটনিয়াৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+ গুৱাহাটী